Hello friends, welcome to ashamrazgar.com YouTube channel. তো আজি এটা নতুন পোষ্ট লৈ আহিছোঁ য'ত আমাৰ আসাম পলিটেকনিক এডমিশ্যন 2026-27 যিটো আমাৰ এপ্লিকেশ্যন আহিছে তো সেইটো কেনেকৈ ফৰ্মটো ভৰিব পাৰে আৰু আপোনালোকে ক্লাছ 10 পাছ থাকিলেই পাৰে। তো এইটো এটা ডিপ্ল'মা কোৰ্চ হয়। ক্লাছ 10 পাছ কৰাৰ পিছত 3 বছৰ পঢ়িব লাগে আৰু এইটো কোৰ্চ কৰিলে আপোনালোকে APSC থ্ৰু আপোনালোকে বহুত চাকৰি এপ্লাই কৰিব পাৰিব আৰু ভাল ভাল ইনষ্টিটিউটতো আপোনালোকে চিলেকশ্যন হ'ব পাৰিব বা অসমত বহুত ভাল ভাল জব আছে যেনেকুৱা APDCL, পাব্লিক হেল্থ, তাৰপিছত PNRD এনেকুৱা ডিপাৰ্টমেণ্টত আপোনালোকে জব পাব ৱাটাৰ ৰিচৰ্চত। ঠিক আছে, সেইটো কাৰণে আপোনালোকে কি কৰিব, আমাৰ ashamrazgar.com এই ৱেবছাইটটো ভিজিট কৰিব, লগতে আমাৰ এপটো ডাউনলোড কৰিব পাৰে। ইয়াতে ক্লিক কৰিলে আমাৰ এপটো ডাউনলোড কৰিব পাৰিব প্লে ষ্ট'ৰৰ পৰা বা তলত লিংক আছে ইয়াতে এইখিনি চাব পাৰে। ইয়াতে ক্লিক কৰিলে আপোনালোকে আমাৰ এপটো ডাউনলোড কৰিব পাৰিব, লগতে আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম চেনেল জইন কৰি ল'ব। অ'কে, ফাৰ্ষ্ট ashamrazgar.com মাৰি দিব গুগলত, তাত ইয়াতে চাব পাৰে, ফাৰ্ষ্টতে আহিব পাৰে, নহ'লে ইয়াতে এডমিশ্যনত মাৰিলেও আপোনালোকে পাব। ঠিক আছে, তো ইয়াতে ক্লিক কৰাৰ পিছত আমি চাব পাৰিম ইয়াতে আসাম পলিটেকনিক এডমিশ্যন 2026 আৰু ইয়াতে আমাৰ 3 year ডিপ্ল'মা কোৰ্চ হয়, ইঞ্জিনিয়াৰিং এণ্ড টেকন'লজি কোৰ্চ হয় আৰু এইটো আপোনালোকে ক্লাছ 10 পাছ কৰাৰ পিছত আপোনালোকে এপ্লাই কৰিব পাৰিব। কিন্তু আপোনালোকৰ ক্লাছ 10ত মেথছ আৰু ছায়েন্সত ছাবজেক্টটো থাকিবই লাগিব, মেথছ আৰু ছায়েন্স। অ'কে, তো ইয়াতে ভালকৈ চাব, 3 year ডিপ্ল'মা কোৰ্চ হয় আৰু লগতে ইয়াতে আমাৰ গোটেই অসমত আমাৰ 26টা গভৰ্ণমেণ্ট পলিটেকনিক আছে। অ'কে, আৰু টোটেল চিট থাকিব 4385 আৰু এইটো আমাৰ DT ফালৰ পৰা আমাৰ অফিচিয়েল ৱেবছাইট হয়। ঠিক আছে, আৰু লগতে আপুনি অসমৰ বাসিন্দা হ'ব লাগিব, PRC থাকিব লাগিব, লগতে আপোনাৰ ক্লাছ 10ত আপোনাৰ মেথছ আৰু ছায়েন্স থাকিবই লাগিব আৰু মেথছ আৰু ছায়েন্সত আপোনালোকে গ্ৰেছ মাৰ্ক দি পাছ কৰিলে নহ'ব, এপ্লাই কৰিব নোৱাৰিব। ঠিক আছে, আপোনালোকে এই মেথছ আৰু ছায়েন্সত আপোনালোকে ইণ্ডিভিজুৱেলি থিয়ৰী আৰু প্ৰেক্টিকেলত আৰু ইণ্টাৰনেল এছেছমেণ্ট যিবিলাক মাৰ্ক থাকে মেথছ আৰু ছায়েন্সত আপোনালোকে গ্ৰেছ মাৰ্ক থাকিলে এপ্লাই কৰিব নোৱাৰিব, আপোনালোকে ডাইৰেক্ট পাছ থাকিব লাগিব। ঠিক আছে, আৰু মেথছ আৰু ছায়েন্সত কিমান পাৰ্চেণ্টেজ থাকিব লাগিব সেইটো ইয়াতে লিখা আছে। আপুনি জেনেৰেল থাকিলে আপোনাৰ 40% ওপৰত আপোনাৰ মাৰ্ক থাকিব লাগিব মেথছ আৰু ছায়েন্সত, লগতে OBC MOBCৰ বাবে আপোনালোকৰ 40%ৰ মিনিমাম 40% থাকিব লাগিব। SC ST ইয়াতে চাব পাৰে, SCৰ বাবে 35% আৰু STৰ বাবে 33% আপোনালোকে পাব লাগিব মেথছ আৰু ছায়েন্সত, মানে মিনিমাম মাৰ্ক। যদি আপোনালোকে 100 মাৰ্কৰ যদি সেই থাকে টোটেল মাৰ্ক থাকে, তো আপোনালোকে মিনিমাম এইখিনি থাকিব লাগিব মেথছ আৰু ছায়েন্সত। অ'কে, আৰু ইয়াতে এজ লিমিট আছে, মিনিমাম আপুনি 16 বছৰ হ'ব লাগিব এজ পাৰ 31 ডিচেম্বৰ 2026 আৰু ওপৰত কোনো লিমিট নাই, আপুনি যিকোনো এজৰ পৰা এইটো কৰিব পাৰে। ঠিক আছে, আৰু আপুনি ফিজিকেলি আৰু মেণ্টেলি ফিট থাকিব লাগিব এইটো এডমিশ্যন লোৱাৰ বাবে। অ'কে, লগতে আপোনাৰ এইটো এইটো এপ্লিকেশ্যন দিয়াৰ বাবে ফিল আপ কৰাৰ বাবে আপোনালোকে 300 rupees লাগিব, লগতে এইটো নন ৰিফাণ্ডেবল হ'ব, ঘূৰাই দিয়া নহ'ব। ঠিক আছে, অ'কে, যিহেতু আপুনি এইটো অনলাইন যোগেদি কৰিব, লগতে আমি ইয়াতে চাব পাৰে প্ৰচিডিউৰ, আপোনাৰ কি কি ডকুমেণ্টছ লাগিব। HSLC ক্লাছ 10ৰ আপোনালোকৰ মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট লাগিব এজ প্ৰুফৰ বাবে, আৰু HSLC এক্সামিনেশ্যন মাৰ্কশ্বিট লাগিব কোৱালিফিকেশ্যন এক্সামিনেশ্যনৰ বাবে, লগতে PRC লাগিব আৰু প্ৰভিজনেল এলটমেণ্ট লেটাৰ, এইটো পিছত দেখা যাব। অ'কে, তো এপ্লিকেশ্যন ষ্টাৰ্ট হৈ গৈছে 24 এপ্ৰিল 2026ৰ পৰা, আৰু এইটো অনলাইন ৰেজিষ্ট্ৰেশ্যনৰ লাষ্ট ডেট থাকিব 10th May 2026 আৰু 10 আৰু 13 মে'ৰ ভিতৰত আপোনালোকে কাৰেকশ্যন কৰিব পাৰিব এপ্লিকেশ্যনটো যদি কিবাকৈ ফিল আপ কৰাত অকণমান ভুল হৈছে, আৰু লাষ্ট ডেট থাকিব 10 মে'। তো
12 আৰু 13 মে আপোনালোকে এডিট কৰিব পাৰিব, মডিফিকেশ্যন কৰিব পাৰিব এপ্লিকেশ্যনটো। অ'কে, আৰু এইটো আমাৰ ভেৰিফিকেশ্যন এপ্লিকেশ্যন ক'ত কৰিব? পলিটেকনিক অফিচাৰে কৰিব 15 পৰা 27 মেৰ ভিতৰত। ডেট অফ কাউন্সেলিং এণ্ড এডমিশ্যন এইটো এতিয়ালৈকে দিয়া হোৱা নাই, এক্সামৰ পিছত এইটো আহি যাব। আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, আমি ইয়াতে কৈ দিম ইউটিউব চেনেলত। ইয়াতে ক্লিক কৰিলে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন ফৰ্ম পাব, ইয়াতে অফিচিয়েল নটিফিকেশ্যন পাব, ঠিক আছে। ইয়াতে ইনফৰমেশ্যন পাব আৰু ইয়াতে কেনেকৈ এপ্লাই কৰে সেইটো গাইডটো পাব, ডিক্লাৰেশ্যন পাব, কৰ্ডিনেশ্যন লিষ্ট আৰু এইটো অফিচিয়েল ৱেবছাইট। অ'কে, আৰু নেক্সট ভিডিঅ'ত মই ক'ম কেনেকৈ কাউন্সেলিং কৰে, কি কৰে। আৰু ইয়াতে টোটেল 26টা গভৰ্ণমেণ্ট পলিটেকনিক আছে টোটেল আমাৰ গোটেই অসমত। ইয়াতে কি 26টা গভৰ্ণমেণ্ট পলিটেকনিক আছে আৰু 21টা আমাৰ ইয়াতে ব্ৰাঞ্চ আছে। ইয়াতে টপ ব্ৰাঞ্চ থাকিব আমাৰ চিভিল ইঞ্জিনিয়াৰিং, মেকানিকেল, ইলেক্ট্ৰিকেল, কম্পিউটাৰ, ইনষ্ট্ৰুমেণ্টেশ্যন, এইবিলাক চাব পাৰে, যিকোনো আপুনি জইন কৰিব পাৰে। আৰু ইয়াতে লিষ্ট আছে 26টা গভৰ্ণমেণ্ট পলিটেকনিক। নম্বৰ 1ত আছে আমাৰ আসাম ইঞ্জিনিয়াৰিং ইনষ্টিটিউট চানমাৰীত, এইটো একচুৱেলি নম্বৰ 1 হয়, চাব পাৰে, বহুত ভাল হয়। গোটেইকেইটা ভাল, ঠিক আছে। য'ত আপোনাৰ ঘৰৰ ওচৰত তাতে এডমিশ্যন ল'ব পাৰে, ঠিক আছে। ভিডিঅ'টো কেনেকুৱা পালে নিশ্চয় জনাব আৰু আমাৰ ইউটিউব চেনেল ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।